নমস্কাৰ এভৰিৱান আপোনালোকে চাই আছে আমাৰ ইউটিউব চেনেল জিবিয়ান আসাম আজিৰ এই ভিডিঅ'টোত সিটেটৰ লগত জড়িত যিখিনি কথা হেহতিয়াকৈ চলি আছে সেই কথাখিনি কিছু কথা জনাব বিচাৰিছো কাৰণ বহুতৰে মনত কনফিউজন আছে যিসকলে আপকামিং সিটেট দিব জুলাইত সিটেট যেটো হ'বলগীয়া আছিল সিটেটটো নহলে এতিয়া ডিসেম্বৰত হ'বনে নহয় যদি ডিসেম্বৰত হয় কেতিয়া হ'ব কেতিয়ালৈকে অফিচিয়েল নোটিছ আহিব কিবা নতুন চেঞ্জেছ আহিব নেকি এক্সাম প্যাটাৰ্ণটোত বা গুটি সিলেবাস প্ৰক্ৰিয়াখিনিত কিবা চেঞ্জেছ আহিব নেকি বহুতে এইখিনি কথা জানিব বিচাৰি আছে আৰু সিটেটৰ যেটো লেভেল এতিয়া দুটা লেভেলত হৈ আছে চাৰিটা লেভেলত হ'ব নেকি এতিয়াৰে পৰা এই গুটেইখিনি কথা যিখিনি চলি আছে আমাৰ অসমৰ প্ৰেক্ষাপটত বহুত বেছি কথাখিনিৰ চৰ্চা নাই যদিও আমাৰ সেন্ট্ৰেল লেভেলত নিউজ পেপাৰত হওক নিউজ চেনেলত হওক বা ইউটিউব চেনেলবোৰত হওক সেন্ট্ৰেল লেভেলত কিন্তু এই কথাবোৰ চলি আছে গতিকে যিখিনি কথা চলি আছে তাৰ এটা সংক্ষিপ্ত ৰূপত এই ভিডিঅ'টো মই লৈ আহিছো যিখিনি কথা মই নিউজ পেপাৰত পঢ়িছো বা নিউজ চেনেলবোৰত চাইছো বা সেন্ট্ৰেল লেভেলত যিখিনিৰ কথাৰ চৰ্চা চলি আছে গুটেইখিনি কথা জানি বুজি মই আপোনালোকৰ বাবে এই ভিডিঅ'টো লৈ আহিছো গতিকে মই ভাবো এই ভিডিঅ'টোৱে আপোনালোকক অলপ হলেও সহায় কৰিব কাৰণ আপোনালোকে জানে যে 2021ত আসাম টেট মানে শেষবাৰৰ বাবে হৈছিল তাৰ পিছত আৰু আসাম টেট হোৱা নাই এতিয়ালৈকে মানে এলপিইউপি যেটো টেট হেহতিয়াকৈ গ্ৰেজুৱেট পোষ্ট গ্ৰেজুৱেট টিচাৰৰ টেট কাম ৰিক্ৰুটমেন্ট টেষ্টৰ বাবে বাৰু এক্সামটো হ'ল কিন্তু টেট হিচাপত তেনেকৈ এক্সাম হোৱা নাই মানে টেট কাম ৰিক্ৰুটমেন্ট হিচাপত হৈছে যদিও টিচাৰ এলিজিবিলিটি টেষ্ট হিচাপত হোৱা নাই গতিকে অসমৰ প্ৰেক্ষাপটত এই সিটেটটোৱে এটা প্ৰভাৱ পেলাই আছে আৰু প্ৰাসংগিক হৈয়ে আছে আৰু পৰৱৰ্তী সময়ত আৰু হয়তো অধিক প্ৰাসংগিক হ'ব এই কথাখিনি আমি জানিব পাৰিম কাৰণ এলপিইউপিৰ টিচাৰ ৰিক্ৰুটমেন্টত সিটেটৰ মাৰ্কস বা সিটেটত পাস কৰা নকৰাটোৱে বহুত বেছি এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে আৰু আপকামিং ডেইজত গ্ৰেজুৱেট বা পোষ্ট গ্ৰেজুৱেট টিচাৰৰ ৰিক্ৰুটমেন্ট প্ৰসেছতো সিটেটটোৱে কিবা ভূমিকা পালন কৰিব নেকি যিবোৰ কথা আমি শুনি আছো যে 9 আৰু 9ৰ পৰা 12 লৈকেও সিটেট হ'ব এই গুটেই কথাখিনি আজি যিখিনি কথা চলি আছে গুটেইখিনি কথাই আলোচনা কৰিম এই ভিডিঅ'টোত গতিকে ভিডিঅ'টো আপোনালোকে হেকলৈ চাব অলপ দীঘলীয়া হ'ব পাৰে কিন্তু আপোনালোকৰ সময়খিনি উলিয়াই প্লিজ এবাৰ ভিডিঅ'টো হেকলৈকে চাওক কাৰণ মই জানো যে বহুতেই সিটেট দিব বা অলৰেডি দিছে ৰিপিট দিব পুনৰ বা ফৰ দা ফাৰ্ষ্ট টাইমৰ কাৰণে ফ্ৰেছাৰ্ছ সকলে দিব মই ভাবো ভিডিঅ'টো চোৱাটো দৰকাৰ যদি আপোনালোকে অলৰেডি টিচাৰ হ'বৰ বাবে কিবা প্ৰফেশনাল কোৰ্স কৰিলে বা কৰি আছে বা কৰিব ভিডিঅ'টো ভালদৰে হেকলৈ চাওক এতিয়া কথাটো হ'ল যে জুলাইত সিটেট হোৱাৰ কথা আছিল বা আমি সকলোৱে জানো যে বছৰত দুবাৰকৈ সিটেট হয় এবাৰ জুলাইত হয় আৰু এবাৰ ডিসেম্বৰত হয় আৰু 2025ত জুলাইৰ সিটেটটো নহলে জানিব পৰা মতে তেওঁলোকৰ কিবা কৰ্তৃপক্ষৰ অথৰিটিৰ কিবা ইন্টাৰনেল ইস্যুৰ কাৰণে জুলাইৰ সিটেটটো নহল আৰু এই যে জুলাইৰ সিটেটটো নহল সেই কাৰণে বহুতৰে মনত মানে কনফিউজন যে এই জুলাইৰ যে সিটেট নহল কিবা মানে চেঞ্জেছ আহিব নেকি আপকামিং যেটো সিটেট তাৰ কাৰণে হয়তো ডিলে হৈছে নেকি এনেকুৱা ধৰণৰ প্ৰশ্ন বহুতৰে আছে কিন্তু আপোনালোকক মই ক'ব বিচাৰিছো যে যিমানখিনি মই তথ্য বৰ্তমানলৈকে লাভ কৰিছো ডিসেম্বৰৰ সিটেটটো একদম হ'বয়ে তাৰ বাবে নোটিছ আহিবই আৰু আপোনালোকে এই আগষ্টতেই মেবি নোটিছ পাব লাগে আগষ্টৰ নেক্সট সপ্তাহতে আপোনালোকে নোটিছ মই ভাবো পাব লাগে আৰু সিটেটৰ ৱেবসাইটতো কামখিনি চলি আছে আমি যদি চাওক কামবোৰ এতিয়া হলে গম পাম তেওঁলোকে এফএকিউ কিছুমান তেওঁলোকে ৱেবসাইটত আপলোড কৰিছে আপোনালোকে চাব পাৰিব frequently asked question খিনি তো তাতো যদি আপোনালোকে পইণ্ট কিছুমান চাই তাতো সেই পইণ্টখিনি চালেও গম পাব যে আপকামিং যেটো সিটেট হ'ব যেটো ডিসেম্বৰৰ সিটেট হ'ব সেইটো হ'ব আৰু তাৰ নোটিছ আহিব আৰু দুটা লেভেলতে হ'ব মানে যেটো 1 to 5 and 6 to 8 মানে এলপিইউপি যি দুটা লেভেলত সিটেট হৈ আহি আছে ইমান বছৰে তো সেই দুটা লেভেলতেই অহা আহিবলগীয়া যেটো ডিসেম্বৰৰ সিটেট হ'ব আহিবলগীয়া সেই ডিসেম্বৰৰ সিটেটটো হ'ব মানে আমি এটো কথাই ক'ব পাৰো যে যিমানখিনি আমি কথা শুনি আছো যে চেঞ্জ হ'ব প্যাটাৰ্ন সিলেবাস চেঞ্জ হ'ব আপকামিং যেটো ডিসেম্বৰৰ সিটেট হ'ব হেতুত কিন্তু কোনো ধৰণৰ চেঞ্জেছ নহয় আগত যেনেকুৱা ধৰণে চলি আহি আছিল তেনেকুৱা ধৰণে সিটেট হ'ব গতিকে যিসকলে প্ৰিপাৰেচন কৰি আছিল কোনো ধৰণৰ পেনিক হোৱাৰ দৰকাৰ নাই যে চেঞ্জ হ'ব আমি আকৌ নতুনকৈ কিবা বেলেগ পঢ়িব লাগিব নেকি তেনেকুৱা একো নাই একদম যেনেকৈ আপোনালোকে প্ৰিপাৰেচন কৰি আছিল তেনেকৈ আপোনালোকে প্ৰিপাৰেচন কৰি থাকক যেতিয়া নোটিছ আহিব তেতিয়া আপোনালোকে এপ্লাই কৰিব এইখিনি কথা আছিল একদম মানে ক্লিয়াৰকে মই কথাখিনি কৈ দিলো বাকি আৰু বেলেগ ইউটিউব চেনেলবোৰত আমাৰ সেন্ট্ৰেল লেভেলত মানে ডেইলি এটা ভিডিও আহি আছে বুলি ক'ব পাৰি এইটো বিষয়ত গতিকে হেবোৰ বহুত বেছি ফলো কৰি থাকিব নালাগে আপোনালোকে সিটেটৰ যেটো অফিচিয়েল ৱেবসাইট হেতু ভিজিট কৰি থাকিব সময় মাজে মাজে তেতিয়া আপোনালোকে আপডেটখিনি পাবই আৰু এফএকিউ খিনি আপোনালোকে নিজে ডাউনলোড কৰি এবাৰ পঢ়ি ল'ব পাৰিব তো এটো আছিল প্ৰথম কথা যে ডিসেম্বৰত সিটেট হ'বনে নহয় আৰু কিবা চেঞ্জেছ হ'ব নেকি তো আপোনালোকক কৈ দিলো যে ডিসেম্বৰত সিটেট হ'ব তাৰ নোটিছ আহিব আৰু আগষ্টতে আহিব লাগে আৰু তাত কোনো ধৰণৰ আপোনালোকে চেঞ্জেছ দেখা নাপায়
কিন্তু এতিয়া কথাটো হ'ল যে যদি চেঞ্জেছ নহয়েই তেতিয়াহ'লে এই যে 4টা লেভেলত হ'ব এইবোৰ কিয় মানে চলি আছে কথাবোৰ চাওক ইয়াৰো কিছু প্ৰাসংগিকতা আছে কাৰণ আজি চেঞ্জেছ হোৱা নাই কালি চেঞ্জেছ হোৱা নাই এদিনটো চেঞ্জেছ হ'বই আৰু যেহেতু এনইপিৰ কথা আহিছে তো এনইপিত আমাৰ 10+2 টো ৰিমুভ কৰি পেলাই F5+3+3+4 যেটো আমি FPMS বুলি কওঁ মডেল বুলি কওঁ হেতু মানে হেতু অনা হৈছে নতুন মানে এডুকেশ্যন পলিচিৰ জৰিয়তে গতিকে সেই দৃষ্টিকোণৰ পৰা চাবলৈ যাওঁ যদি ডেফিনেটলি সিটেটৰ যেটো মানে প্ৰসেস তাত টিচাৰ ৰিক্ৰুটমেন্টৰ কথা কৈছে সিটেটৰ যেটো প্ৰসেস তাত ডেফিনেটলি চেঞ্জেছ এটা আমি দেখিবলৈ পাম কিন্তু এটা কেতিয়া দেখিবলৈ পাম এই যিবোৰ কথা হৈ আছে আমি 2026 ত দেখিবলৈ পাম নে কেতিয়া দেখিবলৈ পাম তাৰ কাৰণে সিটেটে অলপ সময় লৈছে সিটেটেও অফিচিয়ালি কথাখিনি ৰিলিজ কৰিব কিন্তু এনসিটিৰ যি গাইডলাইনস সেই গাইডলাইনসৰ বাবে সিটেট বা সিবিএসই বা কৰ্তৃপক্ষই ৰৈ আছে যেতিয়াই এনসিটিৰ নতুন গাইডলাইনস আহিব আৰু গাইডলাইনস খিনি এনইপি 2020 ৰ ওপৰত বেছ কৰিয়ে গাইডলাইনস খিনি আহিব আৰু যেতিয়াই নতুন গাইডলাইনস আহিব তেতিয়াই সিটেটত চেঞ্জেছ আহিব যেটো আপোনালোকে 4টা লেভেলত সিটেট হ'ব বুলি শুনি আছে তো ঠিক তেনেকুৱা ধৰণে 4টা লেভেলত হোৱাৰ খুব বেছি চান্স আছে কাৰণ এতিয়া আপোনালোকে দেখিছে যে প্ৰাইমাৰী আৰু জুনিয়ৰ লেভেলত সিটেট হৈ আছে মানে আপোনাৰ 1 to 5 6 to 8 লেভেলত মানে 8ৰ বাবে মানে এইখিনি স্কুলৰ বাবে সিটেটটো হৈ আছে এতিয়া 4টা লেভেলত হৈ যোৱাৰ লগে লগে নতুনকৈ যিখিনি প্ৰি প্ৰাইমাৰী লেভেল আৰু 9 to 12 এই লেভেলটো আপোনাৰ সিটেট হ'ব মানে 5+3+3+4 যেটো আমি প্ৰথম 5 বছৰ ফাউন্ডেশনাল বুলি কোৱা হৈছে তাৰ পিছত যিখিনি প্ৰি প্ৰাইমাৰী বুলি কোৱা হয় তাৰ পিছত নেক্সট প্ৰি প্ৰাইমাৰী তাৰ পিছত মিডিল তাৰ পিছত সেকেন্ডাৰী এতিয়া এনসিটিৰ নতুন গাইডলাইনস অহাৰ পাছত সিটেটত চেঞ্জেছ আহিব 4টা লেভেলত হ'ব বুলি শুনি আছো 4টা লেভেলতে হ'ব লাগে মানে নতুনকৈ আৰু দুটা লেভেল এড কৰিব মানে এতিয়া যেহেতু দুটা লেভেলত হৈ আছে আৰু নেক্সট দুটা লেভেল এড হ'ব গতিকে এইখিনি কথা এতিয়া তাৰ মানে গ্ৰেজুৱেট পোষ্ট গ্ৰেজুৱেট লেভেলত যিবোৰ টিচাৰ ৰিক্ৰুটমেন্ট হয় তো তাৰ বাবেও সিটেট হ'ব মানে নতুনকৈ যেটো প্যাটাৰ্ন আহিবলৈ গৈ আছে তো হেতুত আমি এটা নতুন চেঞ্জেছ দেখিবলৈ পাম কিন্তু অসমৰ প্ৰেক্ষাপটত বা টিচাৰ ৰিক্ৰুটমেন্টত হেতু কেনেকুৱা ধৰণে ইম্প্যাক্ট পৰে হেতু আমাৰ লক্ষণীয় হ'ব আমি পৰৱৰ্তী ভিডিঅত সেই বিষয়ে আলোচনা কৰিম আজি হেতু মানে বিষয় আজি ভিডিঅটোৰ বিষয়বস্তু হেতু নহয় যে অসমৰ প্ৰেক্ষাপটত কাৰণ হাই স্কুল টেট হৈছিলে যদিও হায়াৰ সেকেন্ডাৰী টেট হৈছিলে যদিও হেয়তিয়াকৈ গ্ৰেজুৱেট পোষ্ট গ্ৰেজুৱেটৰ টেট নহয় ডাইৰেক্ট টেট কাম ৰিক্ৰুটমেন্ট টেষ্ট দে হৈছিলে গতিকে তাৰ পিছত যদি মানে 9 to 12 মানে তাত গ্ৰেজুৱেট পোষ্ট গ্ৰেজুৱেট টিচাৰ ৰিক্ৰুটমেন্ট খিনিও সোমাই থাকিব মানে টিচাৰৰ মানে কথাখিনিও তাত সোমাই থাকিব যেহেতু 9 to 12 লৈকে তো সেইখিনি ইন্ট্ৰোডিউস কৰাৰ পাছত মানে 4টা লেভেলত সিটেট হোৱাৰ পাছত গ্ৰেজুৱেট পোষ্ট গ্ৰেজুৱেটৰ টিচাৰ ৰিক্ৰুটমেন্ট প্ৰসেসটো সমগ্ৰ ভাৰতবৰ্ষতে তাৰ লগতে আমি অসমৰ কথাই যদি কওঁ গুটি ভাৰতবৰ্ষৰ কথাখিনি বাৰু আমি আলোচনা নকৰো সেইখিনি বাৰু আমি পৰৱৰ্তী সময়ত আলোচনা কৰিম মই অসমৰ কথাখিনি বা অসমৰ প্ৰেক্ষাপটত কথাখিনি কৈ আছো যেহেতু অসমত কেনেকৈ ইম্প্যাক্ট কৰিব হেতু কিন্তু লক্ষণীয় হ'ব মানে চেঞ্জেছ হোৱাৰ পাছত কিন্তু এজ অফ নাও আপোনালোকক এইখিনিয়ে কৈ দিলো বৰ্তমানলৈকে কোনো ধৰণৰ চেঞ্জেছ হ'ব কিবা হ'ব একো খবৰ নাই আপকামিং ডিসেম্বৰত সিটেট হ'ব যেটো তাত আপোনালোকে মানে যেটো প্যাটাৰ্ন চলি আহি আছে যেটো প্ৰসেস চলি আহি আছে যেটো সিলেবাস চলি আহি আছে ঠিক তেনেকুৱা ধৰণে আপোনাৰ 1 to 5 and 6 to 8 এই দুটা লেভেলতে সিটেট হ'ব এনসিটিৰ গাইডলাইন অহাৰ পাছত মেবি 2026 ৰ পৰা মানে তেনেকুৱা এটা মানে কথা বতৰা চলি আছে 2026 ৰ পৰা এটা নতুন সিটেটৰ প্যাটাৰ্ন মানে 4টা লেভেলত হয়তো হ'ব পাৰে গতিকে যদি 4টা লেভেলত হয় তেতিয়া হলে এনইপি 2020 ওপৰত বেছ কৰিয়ে হ'ব মানে 5+3+3+4 যেটো FPMS মডেল তো সেই হিচাপতে সিটেটটো হ'ব হেতু হ'ব বুলি আমি কবহে পাৰো কিন্তু ডাইৰেক্ট হৈয়ে যাব বুলি আমি এতিয়ালৈকে কব পৰা নাই কাৰণ অফিচিয়ালি যেহেতু তাৰ কোনো ধৰণৰ খবৰ নাই গতিকে এইখিনি আজি আপোনালোকক যিখিনি কথা গোটেই ভাৰতবৰ্ষতে চলি আছে নিউজ চেনেল বা নিউজ আৰ্টিকেল নিউজ পেপাৰ ইউটিউব চেনেলবোৰত যিখিনি চলি আছে গোটেইখিনি মই দেখি বুজি বা পঢ়ি আপোনালোকক এই ভিডিঅটোত গোটেইখিনি মাৰ্চ কৰি পেলাই কথাখিনি জনাই দিলো এতিয়া আপোনালোকে বহুত বেছি এই যে সদায় সদায় এটা ভিডিঅ ওলাই আছে ইউটিউব চেনেলবোৰত বহুত বেছি আপোনালোকে মানে চাই থাকিবও নালাগে কাৰণ এতিয়ালৈকে এইবিলাক নাহেও এনসিটিৰ গাইডলাইনটো আহিলে নিজে গম পাব মই আপোনালোকক অথেন্টিক কথাখিনি যেনেকৈ জনাই আহিছো পৰৱৰ্তী সময়তো জনাই থাকিম আৰু সিটেটৰ যি আপকামিং নটিফিকেশন যেতিয়া আহে তেতিয়াও আপোনালোকৰ বাবে ভিডিঅ বনাম আৰু এই চেঞ্জেছ সম্পৰ্কত যদি কিবা আপডেট অফিচিয়ালি পাও মই এনে আন অফিচিয়ালি
কিছুমান আনঅথৰাইজ কিছুমান কথা মই আপোনালোকক ক'বলৈ নিবিচাৰোঁ যদি কিবা অফিচিয়েলি কথা পাওঁ তেতিয়াহ'লে আপোনালোকক মই এনেদৰে ভিডিঅ'ৰ মাধ্যমেৰে কথাখিনি জনাই দিম এজ অফ নাও এইখিনি আপোনালোকৰ আপডেট বহুতে জানিব বিচাৰি আছিলে কনফিউজনত আছিলে যে কি হয় একজেক্টলি কথাখিনি মানে চলি আছিলে যিহেতু এইখিনি কথা আপোনালোকক জনাই দিলোঁ গতিকে পেনিক হোৱাৰ কোনো দৰকাৰ নাই আপোনালোকে প্ৰিপেৰেশ্যন কৰি থাকক ডিচেম্বৰত চিটেট আহি আছে আপোনালোকে ডিচেম্বৰত দিয়ক জুলাইত নহ'ল বাৰু তেওঁলোকৰ কিবা ইণ্টাৰনেল কাৰণৰ কাৰণে তো এইখিনিয়ে কথা আছিলে চিটেটক লৈ পেলাই ভিডিঅ'টো আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰিব আৰু যদি কিবা আপোনালোকৰ এতিয়াও সুধিবলগীয়া আছে ডাউটছ আছে দেন ডেফিনেটলি আপোনালোকে কমেণ্ট বক্সত সেইখিনি আপোনালোকে জনাব আৰু লগ পাম আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে তেতিয়ালৈ ধন্যবাদ নমস্কাৰ